নমস্কাৰ বন্ধু বান্ধৱীসকল, বহু অপেক্ষা আৰু বহুত এটা দীঘলীয়া জাৰ্ণিলৈ আহি পালোহি। আঠখেলীয়া যি নামঘৰ আছে সেই নামঘৰ ভাগতে বৰ্তমান উপস্থিত হলোহি। আপোনাক মোৰ পিছফালটো দেখুৱাইছো। আঠখেলীয়া যি নামঘৰ ভাগ আছে তাত উপস্থিত হলোহি। খুব দুখৰ বিষয়ে, আমি আহোঁতে আমাৰ গাড়ীখন যিহেতু বেয়া হ'ল, সেইকাৰণে আমি আহি পাওঁতে বহুত লেট হৈ গ'ল। অলৰেডি আজিকালি যিহেতু ঠাণ্ডা দিন, 6:05 হৈছে এতিয়া ৰাতি। 6:05 হোৱাৰ কাৰণে আহিবলৈ বহুত পলম হ'ল। সেইটো কাৰণে উপায় নাই, এতিয়া ৰাতি হলেও আমি দৰ্শন কৰিম। ইয়াতে কেনেধৰণৰ কি আছে অকনমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বহু দূৰণি ভক্তগণ আহে, এতিয়াও ভক্তগণ বহুত আছে, কিন্তু মেইন কথাটো হ'ল কি, আমাৰ অহা বহুত লেট। সেইকাৰণে বস্তুখিনি সম্পূৰ্ণ আপোনালোকক দিনৰ ভাগৰ নিচিনা মই দেখাব নোৱাৰিম। আগতীয়াকে কৈ দিছো, পিছত বেয়া নাপাব। আৰু খুব আধ্যাত্মিক দিশৰ এটা এভাগ মন্দিৰ হয়। এই মন্দিৰ ভাগলৈ যিহেতু আহিছো, আপোনালোকক যিমান পাৰো খুটি নাটি মাৰি দেখুৱাবলৈ চেষ্টা কৰিম। চতুৰ্দিশটো সকলো চাইডে দেখাবলৈ চেষ্টা কৰো। বলকচোন যাওঁ এতিয়া ভিতৰলৈ অকনমান সোমাই। এইভাগে মোৰ পিছফাল ভাগ আপোনালোকক দেখাই আছো। চাওক, এতিয়া ইমান ৰাতি হ'ল, পলম হৈছে, হলে ভক্তৰ ভিৰ দেখিছে আপোনালোকে কেনেধৰণৰ এটা ভিৰ আছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। আঠখেলীয়া যি নামঘৰ, আঠখেলীয়া নামঘৰতে মই আজি উপস্থিত আছো। ইয়াৰ আপোনালোকক অকনমান থুলমূলকে দেখুৱাই লওঁ চেষ্টা কৰিছো। ইয়াৰ চৌহদটো খুব এটা সুন্দৰ চৌহদ, খুব এটা সুন্দৰ আলোক সজাই তোলা এটা চৌহদ। সোণত সুহাগা বুলি কৈছো, খুব এটা সুন্দৰ চৌহদ। যি আঠখেলীয়া নামঘৰ ভাগ আছে, তাৰ গুৰু আসনখনৰ মই চতুৰ্দিশটো পৰিক্ৰমা কৰাৰ লগতে আৰু আপোনালোককো চতুৰ্দিশটো দেখুৱাবলৈ চেষ্টা কৰিছো। এনেধৰণৰ আছে পুৰণি কীৰ্তিচিহ্নৰ পৰা ধৰি বহুখিনি বস্তু ইয়াত সামৰিত হৈ আছে। দেখিছে গুৰু আসন ভাগ চতুৰ্দিশৰ পৰা প্ৰায় সমানে আছে, একেই ধৰণে সজাই ৰখা হৈছে। খুব এটা সুন্দৰ দৃশ্য বুলি ক'ব লাগিব। আৰু ভগৱান শ্ৰীকৃষ্ণৰ যি দশ অৱতাৰ বা 24টা অৱতাৰ, তাৰ সকলোখিনি দিশ ইয়াতে ধুনীয়া ধুনীয়াকৈ প্ৰতিমূৰ্তি হিচাপে বনাই ৰখা হৈছে। আৰু খুব আটোমটোকাৰিকৈ এই বৰনামঘৰ ভাগ সুন্দৰ কৰি ৰাখা। আঠখেলীয়া বৰনামঘৰটোৰ পৰা বহুখিনি আপোনালোকক ভিতৰে বাহিৰে দেখাবলৈ যিহেতু মই চেষ্টা কৰি আছো। আৰু আচাৰ্য আছে, তেওঁৰ লগতো বহুখিনি কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু এই আঠখেলীয়া বৰনামঘৰটোৰ বিষয়ে বিতংভাৱে জানিবলৈ চেষ্টা কৰিম। যিহেতু বলকচোন যাওঁ। মই আজি যিহেতু পলমকৈ হলেও আহি উপস্থিত হলো শ্ৰী আঠখেলীয়া বৰনামঘৰ ভাগত। আৰু এই নামঘৰ ভাগৰ চতুৰ্দিশটো আপোনালোকক যিমান পাৰো মই দেখুৱাবলৈ চেষ্টা কৰিলো। আৰু এই নামঘৰে মোৰ লগত উপস্থিত আছে। নমস্কাৰ, নাম আছে যে ডাঙৰীয়া, আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছো। আৰু এই নামঘৰ ভাগ আমাৰ গুৰুজনাই সৃষ্টি আৰু গুৰুজনাই প্ৰতিষ্ঠা কৰা বুলি আমি জানো। এই বিষয়ে আপুনি অকনমান বিতংভাৱে ৰাইজক জনাওকচোন। আমি জনামতে, শুনামতে, হয়, মৌখিক হিচাপে হয়, উপৰিপুৰুষসকলে কৈ গৈছিল যে গদাধৰ ৰজা পলাই যেতিয়া আহিছিল, হয়, আহি তেখেতৰ ভাগৰ লাগিলে এই কাকডোঙা নদীৰ কিনাৰত গছ এজোপা গুৰিতে তেখেত বহিলে। হয়, বহাৰ লগে লগে তেখেতক মকৰাই জাল বান্ধি বেৰি ধৰিলে। হয়, আৰু চোৰাংচোৱাসকল আহি তেখেতৰ কিনাৰেদি গুচি গৈ গুৱাহাটী পালেগে। হয়, আকৌ গুৱাহাটীলৈকে বিচাৰিলে, গুৱাহাটীৰ পৰা আকৌ ঘূৰি আহিলে। হয়, আহি এইফালেদি গুচি গ'ল, তেওঁক নেদেখিলে। হয়, মকৰাই আৱৰি ধৰি থাকিলে। হয়, পিছত তেওঁলোক যেতিয়া গুচি গ'ল, তেওঁ সাৰ পালে। তেওঁ টোপনিও ধৰিলে, এজন সন্যাসী লগ পালে। হয়, সন্যাসীজনে তেওঁক ক'লে, তুমি ইয়াত নাথাকিবা, তোমাৰ সৎটো বেছি, তুমি ৰজা হবা, এতিয়া তুমি নগা পাহাৰলৈ যোৱা। হয়, তাত পলাই থকাকে। হয়, এতিয়া তেওঁ তালৈ গ'ল। হয়, যোৱাৰ পাছত তেওঁ যেতিয়া ৰজা হ'ল, ৰজা হৈ আহি এই জেগাডোখৰ বিচাৰি আহি পালেহি। বা ইয়াত মানুহ দুনুহ বিচাৰিলে, মানুহ 8জন লগ পালে। হয়, সেই 8জনৰ পৰাই 8টা খেল হ'ল। হয়, প্ৰত্যেক খেলতে একুৰি একুৰি মানুহ আছিল। হয়, সেইকাৰণে আঠখেলীয়া নামঘৰ বুলি কয়, আঠকুৰিয়া নামঘৰ। আঠকুৰিয়া নামঘৰ। এতিয়া কুৰিয়াটো ৰাইজে উঠাই দিলে, 8খেলীয়া হ'ল, 8টা খেল হ'ল কাৰণে। আচ্ছা, মই এইখিনিতে আপোনাক বিতৰ্কৰ এটা মোৰ জনাত এটা হয়, গুৰুজনাই সৃষ্টি কৰোঁতা যেতিয়া এই নামঘৰ ভাগ 8টাকৈ খেল কিয় থাকিব লাগে?
এনেকে মানে এটা কথোপকথন ওলায়। আমাৰ খেল বুলি ক'লে আমি জানো যিখন গাঁৱত মানে কোনোবা এটা ফৈদ আৰু কোনোবা এটা ফৈদৰ মাজত যেতিয়া মনোমালিন্য হয়, তেওঁলোকৰ ভাগত মানে মন অমিল হয়, অমিল হৈ পিনি মই আপোনাৰ লগত নাখাওঁ, মই আপোনাৰ লগত খাম, সেনেকে কৰি যেতিয়া ফৈদটো মানে ভাগ হয়, তেতিয়া একোটাকৈ খেল গঠন হয়। সেই খেলটোহে মই মানে জানিছিলো। তেতিয়া মনে মনে মানুহ ভাবো, তেতিয়া দিনত গুৰুজনাৰ সৃষ্টি যেতিয়া কৰিছিলে, তেতিয়াই যেতিয়া ৮ খেল হৈছিলে, তেতিয়াই ইমান অমিল আছিলে নেকি? সেনেকে মানুহৰ মনত অলপ মানে সংকোচ বা এনেকে কিছুমান মানে আহে, বিবেচনা মনত ধাৰণা আহে। সেই বিষয়ে আপুনি আজি অকনমান মানে ভালকে বিতংভাৱে জনাই দিছে, আৰু অকমান ইয়াৰ ভাৱে বিতংকে যদি জনাই দিয়ে খুব সুন্দৰ বুলি। আমাৰ জনামতে হয়, আমি পিতৃসকলৰ পৰা শুনা কথাহে, হয়, পিতৃসকলে শুনাওতে এই নামঘৰ মানুহ যিমানখিনি গোট আছে, কোনো মানুহৰ কাজিয়া পচাল নাই। হয়, সকলো এজনে এটা কথা ক'লে সকলোৱে মানি লয়। ইয়াতে এজন মানে বাৰীক পাতি ল'লে, হয়, বৰবাৰীক। হয়, বৰবাৰীকৰ কথা মতে গোটেই ৰাইজে চলি ঘৰো বনালে, আসন প্ৰতিষ্ঠা কৰিলে, নাম গুণ আনিলে, চব কাম বৰবাৰীকে কৰিলে। এইটো মানে কোনো মনোমালিন্য চিষ্টেম নহয়। ৰাইজে এখন সভা ৰাইজে পাতি চন্দ্ৰাই দিলে যে আমি এওঁকে বাৰীক পাতিছো, হয়, এই এওঁৰ যিটো মতে আমি ৰাইজ চলিব লাগে। যিহেতু গদাধৰ সিংহই ৮জন মানে ভকতক লগ পাইছিলে, সেই ৮জন লগ পোৱাৰ পিছৰ পৰাহে এই নামটো সৃষ্টি হ'ল। আঠখেলীয়া বা আঠ কি কৈছিলে আপুনি? বৰি, হয়নে? সেই তেতিয়াৰ পৰাহে নামটো সৃষ্টি হ'ল। কোনো ইয়াত অমিল বা বিশৃংখল সেনেকুৱা ধৰণৰ কোনো কথা নাই। আচ্ছা, এতিয়াও আজিলৈকে তেনেকে চলি আছে। হয়, মাজতে এটা খেলি মেলি এটা লাগিছিলে, এই বছৰ ভাগিলে। হয়, এইবোৰ ডেকা মানুহৰ কথা। হয়, হয়, কলমে কাজিয়া হৈ হাইকোৰ্টো হৈ গ'ল। হয়, হয়, মিলাপ্ৰীতি হ'ল। মিলাপ্ৰীতি হ'ল। এইটো কোনো বিশৃংখলৰ কথা নহয়, সেইটো বাৰু অতীতৰ কথা নহয়, বৰ্তমানৰ কথা। আৰু এনে প্ৰতিষ্ঠা এই নামঘৰ ভাগ কেতিয়া মানে এনে আপোনাৰ ধাৰণা? গদাধৰ সিংহৰটো সেইবোৰ এতিয়া মোৰ চন তাৰিখ আমাৰ মুখত নাই, মই আগেই কৈছো না। হয়, হয়, আমাৰ শিক্ষাবিদ্যাও তেনেকে নাই। হয়, আৰু পঢ়িছিলো অলপ চলপ, পাহৰি গ'লো, হয়, কিতাপত লেখা আছে। হয়, ইয়াৰ যিখন ইতিবৃত্তি কিতাপ আছে, আপুনি সেইখনত হয়তো বিচাৰিলে বা আগৰ যিবিলাক বুঢ়া ভকত আছে তেওঁলোকৰ ওচৰত বিচাৰিলে এই বিষয়ে আমি বিতংভাৱে জানিবলৈ পাৰিম, হয়নে? আৰু এই মানুহবিলাক যে এই নামঘৰটোলৈ আহে, অটুট বিশ্বাস এটা লৈ আহে। হয়, এই বিশ্বাসটো জাগৃত কেনেকে হ'ল বুলি আপোনাৰ ধাৰণা? ইয়ালৈ মানুহ আহি যি ভাৱ লৈ আহে, সেই ভাৱটোকে পূৰণ হয়। হয়, এটা ল'ৰাই আজি চাকৰি পোৱা নাই, হয়, সি ইয়াতে ভাগ হৰাই দিছেহি, হয়, যোগান দিয়ে, হয়, সেৱা সৎকাৰ কৰি দিয়ে, হয়, আমিহে আশীৰ্বাদ দিছো, হয়। তেওঁ চাকৰিটো পাইছে। মানে এইটো গুৰুজনাৰ এটা আশীৰ্বাদ ইয়াত তেতিয়াৰ পৰা প্ৰবজন হৈ আছে আৰু বৰ্তমানলৈ চলিয়ে আছে। সেই আশীৰ্বাদ মানে গ্ৰহণ যি কৰিব পাৰিছে মানুহে, হয়নে? মানি লৈছে, মানি লৈছে, আৰু সেই অনুপাতে ফলো ভোগ কৰিব পাৰিছে, ফলো ভোগ কৰিব পাৰিছে। ইয়াতে বহুত ল'ৰাই চাকৰি পাইছে, বহুতৰ বিবাহ হৈছে, হয়, বহুতৰ সন্তান হৈছে। হয়, যি ভাৱ লৈ আহিছে তেওঁ কৰে। এতিয়া মই যে আপোনালোকক ক'লো যে এবাৰ প্ৰদক্ষিণ কৰিব লাগে, হয়, ভগৱানৰ ওচৰলৈ আহিছে, হয়, ভগৱানৰ আসনত বহি আছে, তেওঁ মোবাইল ধোৱা হৈছে, নাম গোৱা হৈছে, হয়, ৰাতিপুৱা নাম, দুপৰীয়া ৰাতিপুৱা 6 বজাত নাম, হয়, দুপৰীয়া 11 বজাত নাম, হয়, আবেলি 2:30 বজাত নাম, এতিয়া সন্ধিয়া 6 বজাত, 4 প্ৰসংগ আমাৰ ইয়াত চলি থাকে। হয়, গতিকে ভগৱান আঁতৰি যাবলৈ সময় নাথাকে আৰু। হয়, তেওঁৰ নাম লোভী জনাৰ্দন, হয়, তেখেতে নাম শুনি ভাল পায়, সেইমতে সেউকেই আহি আছে। হয়, হয়, আমি নাম সামৰালৈকে আপোনালোকক লগ পাইছোৱে। হয়, আৰু আমাৰো খুব আজি সৌভাগ্য বুলি ক'ব লাগিব। মই কিমান এতিয়া প্ৰায় 7টা বাজিব হ'ল, আমি ইমান দূৰণিৰ পৰা কষ্ট কৰি আহি আপোনাক দৰ্শন পালোহি, খুব ধন্যবাদ। আমি নিজে মানে কৈছো, আৰু প্ৰভুবন্দৰ ইচ্ছা নহলে আমি হয়তো নোৱাৰিলোহেঁতেন চাগিলে সেইখন দৰ্শনৰ সুবিধা আমাৰ নহলহেঁতেন। আমাৰ ভাৱটো পুৰাই দিলে, হয়, সেই গোটেই পূৰ হৈ গৈছে। হয়, হয়, ধন্যবাদ জ্ঞাপন কৰিলো। তেওঁলে খুব গুৰুত্বপূৰ্ণ কথা কিছুমান এই আঠখেলীয়া যি নামঘৰ ভাগ আছে তেওঁৰ ওপৰত আমাক সুন্দৰভাৱে বিৱৰণ দিলে, আৰু সুদূৰ ভৱিষ্যতে তেওঁ এই নামঘৰ ভাগত মানে সেৱা অৰ্চনা আগবঢ়াই যাওক আৰু সুস্বাস্থ্য অধিকাৰ হওক, সেইটোৱে আমাৰ ফালৰ পৰা কামনা কৰিলো। আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। এতিয়া 91 বছৰ। হয়, 91 বছৰ।
অৱশেষত অপেক্ষা অন্ত পৰিল। আমি আহি আঠখেলীয়া যি নামঘৰ ভাগ আছিলে তাত দৰ্শন কৰিলোঁ আৰু ইয়াৰ ইতিবৃত্তিৰ বিষয়ে আমি বহুখিনি কথাই আলোচনা কৰিলোঁ নামঘৰীয়া দেউতাৰ লগত আৰু ইয়াৰ বিষয়ে বহুখিনি কথা জানিব পাৰিলোঁ। মই ভাবিছোঁ মোৰ লগতে আপোনালোকেও বহুখিনি কথা জানিব পাৰিলে। আজিলৈ আহিলোঁ। ভিডিঅ'টো চাই যদিহে ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাব। জয় শ্ৰীকৃষ্ণ।